ভগৱানৰ হৰি নামৰ অৰ্থ হ'ল ভকতৰ দুখবোৰ ভকতৰ কষ্টবোৰ হৰণ কৰে, ভকতক নিৰ্মল জীৱন দিয়ে আৰু হৰিয়ে সকলোৰে জীৱন দুখবোৰ কষ্টবোৰ জড়তাবোৰ হৰণ কৰি নতুন জীৱন আনন্দময় জীৱন যাতে দান কৰে। এতিয়া এটি ভক্তিৰ এটি কাহিনী ভগৱান কৃষ্ণ আৰু নাৰদৰ মাজত আমাক বুজাবৰ কাৰণে ভক্তিৰ কাহিনীটো কৈছিলে। অৰ্থাৎ যেহেতু ভক্তি শতক চলি আছে, এইখিনি সময়ত নুঠিব আৰু আপোনাক সবে আৰু অলপ পাছতে জলযোগ পাব, আপোনাক সবে নুঠিব, বহক মাজত কথাৰ মাজত উঠিব নাপায়। কথাৰ মাজত উঠিলে কথা ভংগ হয়, কথাত আঘাত পৰে আৰু কথাত আঘাত পৰাৰ লগে লগে ভগৱানৰ হৃদয়ত আঘাত পৰে। কথাৰ মাজত কোনেও নুঠিব। বক্তা আৰু শ্ৰোতা যেতিয়া একাত্ম হৈ থাকে তেতিয়াই ভাগৱত বা গীতা বা ঈশ্বৰৰ কথা হৃদয়ঙ্গম হয়। যদি বক্তা আৰু শ্ৰোতাৰ ভাৱনা একাত্মতা নাথাকি ভাৱনা ভিন্নতা থাকে তেতিয়াহ'লে 100 দিন শুনিলেও কোনো কথা লগত নাযায়, জীৱনত কামত নাহে। এই যিটো ভক্তি, নাৰদ মুনিৰ মাজতো ভক্তিৰ সংজ্ঞা খেলি মেলি লাগিলে এদিন। নাৰদ মুনিৰ মাজতো সমস্যা আহি পৰিলে ভক্তিক লৈ। কেনেকৈ সমস্যা? নাৰদ মুনি ভাবিলে, অৰ্থাৎ মনত আহিলে ভাৱনা যে মই বিনা জংকাৰ দিয়াৰ লগে লগে মোৰ প্ৰভু মোৰ সন্মুখত প্ৰকট হয়। মোতকৈ আৰু কোনো চাগে শ্ৰেষ্ঠ ভকত নাই, কাৰণ মই প্ৰভুৰ নাম লোৱাৰ লগে লগে যেতিয়া প্ৰভু উপস্থিত হয় আৰু মোতকৈ ডাঙৰ ভক্ত আৰু কোনো নাই। এই ভাৱনা যেতিয়া নাৰদ মুনিৰ হৃদয়ত আহিলে অন্তৰ্যামী ভগৱন্তই গম পালে। আমাৰ ভক্তক কেনেকৈ শুদ্ধ কৰে? এজন ভকতে সাধনাৰ দ্বাৰা ভকতি বহু কষ্টৰ দ্বাৰা হৃদয়ত ভকতি সঞ্চয় কৰে, কিন্তু এটি অহংকাৰে, এটি অভিমানে, এটি আমাৰ ভুল ভাৱনাই সমস্ত ভক্তিক নষ্ট কৰিবলৈ ওলায়। তেতিয়া প্ৰভুৰ প্ৰয়োজন হয়। আৰু সেই প্ৰভুই কেনেকৈ দূৰ কৰে এই নাৰদ মুনিৰ মাজেৰে আমাক শিকাইছে। অৰ্থাৎ আমি যে প্ৰভুৰ চৰণত আমি ভক্তি কৰিলেও, আমি কৰবাত কৰ্ম কৰিলেও, আমি কৰবালৈ গলেও, আমি কিবা খালেও সকলোতে আমাৰ বিপদ লাগি আছে, সকলোতে আমাৰ সমস্যা আছে। মীৰাই কেনেকৈ জানিছিলে নিজৰ দেউৰেক ৰাণাই বিষ দিব, আৰু সেই বিষ লৈ আনিছে, সেই বিষটোকে কৈছে নিজৰ বৌয়েকক কৈছে যে বৌ এয়া ভগৱানৰ পদজল। কোনে জানিছিলে? গাখীৰৰ মাজত বিষ। কিন্তু ভগৱান গোবিন্দৰ চৰণত মীৰা একাত্ম হৈ থকাৰ কাৰণে সেই বিষ অমৃত হৈ গ'ল। অৰ্থাৎ য'তে ত'তে যিকোনো সময়ত আমাৰ বিপদ লাগি আছে, যিকোনো সময়ত বৈকুণ্ঠৰ জয় বিজয় কেনেকৈ জানিছিল? এদিন আমি দৈত্য হ'ব লাগিব, এদিন আমাৰ বৈকুণ্ঠ স্খলন হৈ যাব, এদিন বৈকুণ্ঠৰ পৰা আমি পৰি যাব লাগিব। অৰ্থাৎ আপোনাকো কৈছে, কেনেকৈ জানে আপুনি কিমান সুন্দৰ জীৱন, সুন্দৰ কষ্ট কৰি কৰি শিক্ষাৰ মাজেৰে, তিতিক্ষাৰ মাজেৰে এনেকুৱা এটা সমাজৰ, এনেকুৱা এটা আমাৰ সুন্দৰ আসনৰ পৰা এটা ভুলৰ কাৰণে আপুনি খহি পৰিব লাগিব। যিখন সমাজে আপোনাৰ কাৰণে কিমান আনন্দ পাইছিল, আপোনাৰ উত্তৰণত যিমান সুখ পাইছিল, আৰু এদিন আপোনাৰ এই স্খলনে গোটেই সমাজখনে ঘৃণা কৰিব, ঘৃণাৰে উপচাই দিব। এয়া আমাৰ জীৱন। এই কথাটোকে বুজাবলৈ গৈছে। যদি আমি প্ৰভুৰ চৰণত থাকো, য'তেই নাথাকো,
প্ৰভুৰ যদি চৰণত থাকো আমাৰ প্ৰতিটো ভুলে প্ৰতিটো সংঘাতে প্ৰতিটো সমস্যাই প্ৰভুৱে উদ্ধাৰ কৰিব 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 এইকাৰণে কৈছে যে আমি প্ৰভুক আৰু নালাগে বুলি মোৰ চাকৰি হ'ল মই এটা সুন্দৰ জীৱন পালো মই এটা ডাঙৰ ঘৰ বনালো মই এতিয়া সকলোবোৰ পৰিপূৰ্ণ হ'ল প্ৰভুক নালাগে মোক আৰু এইটো কথা কেতিয়াও নাভাবিব যিদিনা আপুনি ভাবিব প্ৰভুক নালাগে সেইদিনা অহংকাৰে আপোনাৰ হৃদয়ত ঠাই ল'ব আৰু সেই অহংকাৰে এদিন আপোনাৰ পতনৰ মূল কাৰণ হ'ব সেয়া হ'ল হিৰণ্যক্ষ দ্বিতীয় পুত্ৰ হিৰণ্যক্ষ ঈশ্বৰ বিমুখ হোৱাৰ লগে লগে হৃদয়ৰ মাজত অহংকাৰ প্ৰৱেশ কৰিলে আৰু অহংকাৰৰ লগত হ'ল অভিমান সংযোগ হ'ল আৰু যুদ্ধ বিচাৰি ফুৰিছে যুদ্ধ সাগৰৰ মাজলৈ গৈ কৈছে সাগৰ মোৰ লগত যুদ্ধ দে সাগৰে কৈছে বোপাই তোৰ লগত যুদ্ধ মই কৰিব নোৱাৰো বৰাৰূপী ভগৱান বিষ্ণু পৃথিৱী উদ্ধাৰ কৰি আহি আছে সাগৰৰ মাজেৰে যা মনোবাঞ্ছা তোৰ পূৰণ হ'ব আৰু অগ্নিত যেনেকৈ পতংগ জঁপিয়াই পৰে তেনেকৈ বৰাৰূপী ভগৱান ৰূপী অগ্নিত হিৰণ্যক্ষ জাহ গ'ল মৃত্যু হ'ল এটা আমি সাধাৰণতে কওঁ যে ভগৱান বৰাৰূপী বিষ্ণুৱে হিৰণ্যক্ষক বধ কৰিলে এইটো মিছা এইটো ভুল আপুনি নম্বৰে নাপায় এইটো হিৰণ্যক্ষক বধ কৰিলে হিৰণ্যক্ষৰ অহংকাৰে এইটোৱে মামাক সমাজক বুজাইছে ভাগৱতত জ্ঞান ভগৱত গীতাত জ্ঞান এইবোৰে আত্মজ্ঞান এইবোৰে জীৱনৰ জ্ঞান এইবোৰে আমাৰ জীৱনৰ কল্যাণকাৰী জ্ঞান আমাক বুজাইছে যে হিৰণ্যক্ষক বধ কৰিলে অহংকাৰে অভিমানে আমাকো বুজাইছে আমিও যদি ঈশ্বৰ বিমুখ হৈ যাওঁ ঈশ্বৰক নালাগে বুলি কওঁ ঈশ্বৰক আমি পিঠি দিওঁ মনত ৰাখিব লগে লগে প্ৰৱেশ কৰিব অহংকাৰ আৰু অভিমানে আৰু এই অহংকাৰ আৰু অভিমানে হ'ল আমাৰ জীৱনৰ পতনৰ মূল স্খলনৰ মূল জীৱনৰ দুখৰ অধপতনৰ মূল এইকাৰণে আমি ভকতি কৰিব লাগে এইকাৰণে প্ৰভুৰ চৰণত থাকিব লাগে আমাৰ প্ৰভু কেলে নিৰ্গুণ কেলে দেখা নাপায় এইকাৰণে দেখা নাপায় আপুনি মই গুণবোৰ নেদেখো দোষবোৰ দেখো নিজৰ পিতামাতাই ভগৱান তাতকৈ কি ডাঙৰ ভগৱান আছে কিন্তু পিতামাতাৰ গুণবোৰ নেদেখো অকল দোষবোৰ দেখো আমাৰ পিতৃ মাতৃতকৈ ডাঙৰ ভগৱান আছে নেকি নাই কিন্তু পিতৃ মাতৃক আমি মানি কিয় নলওঁ যে আমি এইকাৰণে মানি নলওঁ আমি গুণবোৰ নেদেখো দোষবোৰ দেখো বুঢ়া হলে মানুহ বৰ পটপটাই থাকে বুঢ়া মানুহৰ বৰ ঠিক নহয় বুঢ়া মানুহৰ কাৰণে সমস্যা আমি এই বুঢ়া যিদিনা পিতৃ মাতৃক বুঢ়া বুলি সম্বোধন কৰিম সেইদিনা আপোনাৰ শ্ৰাদ্ধ কৰাৰ অধিকাৰ বঞ্চিত হৈ গ'ল কাম নাই যি পুত্ৰই পিতৃ মাতৃক বুঢ়া বুলি কয় সেই পুত্ৰই পিণ্ড দিলে পিতৃ মাতৃ নাপায় কাৰণ পিণ্ড দিয়ে মা বাবাৰ পিতৃ মাতৃৰ বুঢ়া বুঢ়ীৰ পিণ্ড নিদিয়ে এই কথাটোকে আমাক কৈছে সেইকাৰণে ভগৱান নেদেখা দেখা থাকিলেও ভগৱানৰ কিমান দোষ উলিয়ালেহেঁতেন তাৰো ঠিকনা নাই দেখা থাকিলে আমি দোষ উলিয়ালোহেঁতেন নাই তথাপিও উলিয়াওঁ 16,000 কৃষ্ণই বিয়া পাতিছে আমি দুজনী আনিলে কি অসুবিধা আছে এজন আমি ভক্তিৰ কাহিনীটো কম নাই পাহৰা এজন গৃহস্থী তেওঁৰ পৰিবাৰ এটা সংকটজনক বেমাৰ আহিলে তেওঁৰ পৰিবাৰৰ এটা বৰ সংকটজনক বেমাৰ আহিছে তেওঁ বাচিবলৈ আশা নাই আৰু ডক্টৰে কৈছে এদিন স্বামীক ওচৰত বহুৱাই স্বামীয়ে মৰম কৰি আছে পত্নীক
তেওঁৰ ধৰ্ম পত্নীক মৰম কৰিছে আৰু হাত ফুৰাই দিছে, তুমি ভয় নকৰিবা, তুমি চিন্তা নকৰিবা, তোমাক মই ভাল কৰিম। তেতিয়া এই পত্নীয়ে চিন্তা কৰে কি, আপোনাৰ হবে কি চিন্তা কৰে বাৰু? এই কথাটোকে কৈছে, ডাঙৰ চিন্তা। সেই ডাঙৰ চিন্তাটো ক'লে যে তোমাক কথা এটা সুধো, বোলে কি? আচ্ছা, মই যদি মৰি যাওঁ তুমি কি কৰিবা? আৰে কি কথা কৈছা, তুমি কেলে মৰিবা? বোলে নহয়, যদি মই মৰি যাওঁ তেতিয়াহ'লে তুমি কি কৰিবা? আৰে নমৰা নহয়, তুমি কেতিয়াও নমৰা। মই ডাঙৰ ডাঙৰ ডক্তৰক আনিম, তুমি যিকোনো প্ৰকাৰ দৰকাৰ হ'লে মাটি বাৰী বিক্ৰী কৰি দিম, তোমাক মৰিবলৈ নিদিওঁ। নহয় নহয় জান, মই তথাপিও যদি মৰি যাওঁ তেতিয়া তুমি কি কৰিবা? বোলে তুমি নোৱাৰা নহয় মৰিবলৈ, মই যমৰ লগত কাজিয়া লাগি যাম। বোলে তাৰ পাছতো যদি, ঠিক আছে বাৰু, তাৰ পাছতো যদি মই মৰি যাওঁ, আৰে তুমি নমৰা নহয়, বোলে তথাপিও যদি মৰি যাওঁ মই পাগল হৈ যাম। তেতিয়া পত্নীয়ে উশাহ লৈছে, ভাল পাইছে আৰু, মানে পাগল হোৱাটোৱে ভাল, তুমি আৰু দ্বিতীয়বাৰ বিয়া নাপাতাতো। তাৰপাছত তুমি পাগলে হোৱা এইটো ভাল, কিন্তু দ্বিতীয়বাৰ তুমি আৰু বিয়া নাপাতাতো। তেতিয়া কি কৈছে, পগলা মানুহৰ কি ঠিকনা আছে। এতিয়া এই যে নাৰদ মুনিৰ যিটো অহম, যে মোতকৈ ডাঙৰ ভকত নাই, প্ৰভুৰ প্ৰিয় ভক্ত নাই, তেতিয়া নাৰদ মুনি প্ৰভুৰ ওচৰলৈকে গৈ থাকোঁতে বাটতে ভাবিলে, মনত ভাৱনাই আমাৰ পাপ হয়, ভাবিলে আমাৰ পুণ্য হয়, ভাবিলে আমাৰ দান হয়, আৰু ভাবিলে আমাৰ দান নষ্ট হয়। মনত ৰাখিব, অৰ্থাৎ কৰ্মৰ মাজত ফল নাপায়, ফল ভাৱনাত আছে। ভাৱনাতহে পাপ পুণ্য, ভাৱনাতহে আমাৰ ভাল আৰু বেয়া আছে, কৰ্মত নাই। লগে লগে প্ৰভু ভগৱন্ত অন্তৰ্যামী পৰমাত্মাই জানিলে, আৰু যে এই নাৰদ মুনিৰ এই ভাৱনাই ভক্তৰ অধপতন ঘটাব, গতিকে ভক্ত বৎসল ভগৱানে লগে লগে লীলা কৰি নাৰদ মুনিক আকৰ্ষণ কৰিলে। নাৰদ মুনি গৈ বৈকুণ্ঠ পালে। বৈকুণ্ঠ পোৱাৰ লগে লগে প্ৰভুৱে কৈছে, আৰে দেৱৰ্ষি আহা 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 আহা, মোৰ আজি বহুত বিপদ, বহুত দুখ হৈছে, বহুত কষ্ট হৈছে, মোৰ যে মূৰৰ বিষ হৈছে, মূৰটো ইমান বিষাইছে, ফাটি যাম ফুটি যাম এনেকুৱা অৱস্থা হৈছে, মই থাকিব পৰা নাই, মই ৰ'ব পৰা নাই, মোৰ এই মূৰৰ বিষটো তুমি উদ্ধাৰ কৰা। প্ৰভু দয়াময়, আপুনি সকলো জানে, এতিয়া কওক মই কি আনি দিলে, কি লগালে আপোনাৰ মূৰৰ বিষৰ পৰা আপুনি ৰক্ষা পাব? যে ক'লে, নাৰদ, মোৰ ভক্তৰ চৰণৰ ধূলি যদি আনি মোৰ শিৰত দি দিব পাৰা, মোৰ মূৰৰ বিষ ভাল হৈ যাব। নাৰদ মুনি গ'ল বিচাৰি, নিজে আকৌ অলপ আগতে কৈছিলে মোতকৈ ডাঙৰ ভক্ত নাই। তেওঁ গৈ গৈ উদ্ধৱৰ ওচৰ পালে। উদ্ধৱৰ ওচৰ পালে। উদ্ধৱক ক'লে যে উদ্ধৱ প্ৰাণৰ বান্ধৱ, ভগৱানৰ কষ্ট হৈছে, মাথায় ব্যথা হয়েছে, একটু তুমি চরণের ধুল দাও। চরণের ধুল কেন? আরে ভগবান বলেছে যে ভক্তর চরণের ধুল ভগবানের মাথায় দিলে ব্যথা লাঘব হয়ে যাবে। আরে নারদ, তুমি কি বলছো? আমাকে মহাপাপে লিপ্ত করতে আসছো। তুমি বন্ধু না শত্রু? আমার শরণের ধুল কি ভগবানের মাথায় দিবে? আমি নরকে যাব? না না, দিব না। সবরে একই প্রশ্ন, কোনেও নিদিয়ে। আপনার খবর মাজত আহিলে নারায়ণ নারায়ণ, মাগো ভগবানের চরণে একটু ধুল দেওয়ার জন্য ধুল দাও চরণে, দিব নেকি? আপনার হবে দিব নেকি চরণের ধুলি ভগবানের শিৰত দিবলৈ? কোনেও নিদিয়ে, কোনেও নিদিয়ে। আৰু নাৰদ মুনি ঘূৰি গ'ল ভগৱানৰ ওচৰলৈ, যে প্ৰভু, নাৰদ মুনি আৰু দেখাৰ লগে লগে ভগৱানে লীলা কৰিছে, লীলাময়তো লীলাই কৰে। ক'লে দিয়া 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 নাৰদ, দিয়া দিয়া দিয়া, মই ইমান কষ্ট পাইছো, তুমি ইমান দেৰি কৰিলা। বোলে প্ৰভু নাপালো,
নাপালা। মোৰ ইমান ভক্ত, মোৰ এই কষ্ট গুচাবৰ কাৰণে ইমান সামান্য বস্তু এইটোও নাপালা। বোলে নাপালো। ক'ত ক'ত গৈছিলা? চব এফালৰ পৰা গাই গ'ল। আমিও কেতিয়াবা কেতিয়াবা ভাবো লং পেণ্ট পিন্ধাবিলাক ভকত নহয়, ধুতি পিন্ধাটো ভকত। সেইকাৰণে নম্বৰ প্লেট থকা ভকতৰ ওচৰলৈ গ'ল। নম্বৰ প্লেট থকা ভকতৰ ওচৰলৈ গ'ল আৰু তাত নাপালে, কাম নহ'ল। তেতিয়া কৈছে ব্ৰজধামলৈ গৈছিলানে? আৰে প্ৰভু, তাত ভকত কোন আছে? তাততো গোপী সোপা আছে, তাত গোটেই সোপা মাইকী মানুহ। এই গোপী সকা শৰণ নাই, ভজন নাই, ভকত কেনেকে হ'ব? তাততো ভকত নাই। নহয়, অৰ্থাৎ ভকত হ'ল হৃদয়ৰ বস্তু। যাৰ হৃদয় আছে তাতেই ভকতি সঞ্চিত হ'ব পাৰে, যাৰ হৃদয় নাই তাতেই ভকতি নাই। মতা মাইকীৰ কি কথাটো আছে? মতা মাইকীৰ কথা আছে জানো? ধুতি লংপেনৰ কথা কি আছে? বৃন্দাবনত গ'লে বহুতেতো লুঙি পিন্ধি থাকে, তেতিয়া আমি কম নেকি এই চব ভকত নাই বুলি? অৰ্থাৎ ভকতি হ'ল কাপোৰত নহয়, ভকতি আছে হৃদয়ত। সৰু আৰু ডাঙৰ নাই কাপোৰত, আছে চৰিত্ৰত। মনত ৰাখিব, এইটো স্বামী বিবেকানন্দই চিকাগোত কৈছিলে, কাপোৰতে ভদ্ৰ আৰু অভদ্ৰৰ পৰিচয় নাপায়, কাপোৰ পিন্ধিলে ধনী দুখীয়াৰ পৰিচয় নাপায়, পৰিচয় পায় চৰিত্ৰৰ মাজত। আৰু যিজন স্বামী বিবেকানন্দই এই ঘোষণা কৰিছিলে, আমেৰিকাৰ এগৰাকী ধুনীয়া সুন্দৰী গাভৰু আহি কৈছিলে যে মই তোমাক ভাল পাওঁ, মই তোমাক প্ৰেম কৰোঁ, আৰু তোমাৰ নিচিনা এটা পুত্ৰ মই তোমাৰ পৰা পাব বিচাৰোঁ, আৰু তোমাক মই বিয়া পাতিব বিচাৰোঁ। তেতিয়া বিবেকানন্দই কৈছে, তুমি মোৰ নিচিনা পুত্ৰ বিচাৰা? বোলে তোমাৰ নিচিনা, তোমাৰ মাজেৰে। তেতিয়াহ'লে মা, তুমি মোকেই পুত্ৰ কৰি লোৱা, মোৰ নিচিনা, মই তোমাৰ পুত্ৰ, তুমি মোৰ মা। এয়া চৰিত্ৰ, এয়া ভাৰতীয় চৰিত্ৰ। এজন ভাৰতীয় সন্তানে বিশ্ব নহয় স্বৰ্গত জনাইছে যে ভাৰতীয় আত্মা, ভাৰতীয় নৱযুৱকৰ চৰিত্ৰ স্বৰ্গত। উৰ্বশী যেতিয়া অৰ্জুনৰ ওচৰলৈ গৈছিলে আৰু সেই যি ঋষিমুনিৰ তপ ভংগ কৰা উৰ্বশীক অকলশৰীয়া এটা ৰুমত ৰাতি 12 বজাৰ পাছত উৰ্বশীয়ে কাম ভিক্ষাৰে যোৱা সেই উৰ্বশীক অৰ্জুনে কৈছে, মা তুমি কিয় আহিলা মোৰ ওচৰত? মা তুমি কিয় আহিলা মোৰ ওচৰত? আৰু উৰ্বশীয়ে কৈছিলে যে স্বৰ্গৰ বেশ্যা কাৰো মা নহয়, স্বৰ্গৰ বেশ্যা মাত্ৰ অংগশায়িনী। তুমি মোৰ কাম বাসনাৰে আহিছো তোমাৰ ওচৰত আৰু মোক স্বীকাৰ কৰা। তেতিয়া ক'লে, মা এয়াতো স্বৰ্গৰ সংস্কৃতি, মইতো স্বৰ্গৰ নহয়, মই ভাৰতবৰ্ষৰ, মই পৃথিৱীৰ মানুহ। আৰু ভাৰতবৰ্ষৰ সংস্কৃতি হ'ল সমস্ত নাৰী জাতিক মাতৃত্বৰ চকুৰে চোৱা, সমস্ত নাৰী জাতিয়ে মা। আৰু যি নাৰীয়ে আমাক জন্ম দিছে, যি নাৰীয়ে 9 মাহ গৰ্ভত লৈ ডাঙৰ কৰিছে, স্তনৰ দুগ্ধ খুৱাইছে, এই দৃষ্টিৰে চাব কৈছে। আৰু প্ৰতিগৰাকী নাৰীয়ে হ'ল মাতৃত্বৰ অধিকাৰী আৰু আমাৰ মা হয়। এয়া ভাৰতীয় সংস্কৃতি, ইয়াত চৰিত্ৰ, ইয়াত অলংকাৰত, ইয়াত কাপোৰত, ইয়াত কোনো ডিগ্ৰীত, ইয়াত কোনো চাৰ্টিফিকেট আমাক প্ৰয়োজন নাই, আছে মাত্ৰ চৰিত্ৰ। আৰু সেইটোকে নাৰদ মুনি, অৰ্থাৎ আমি বোৰেও কেতিয়াবা নুবুজো। শবৰী ৰূপী চণ্ডালিনীৰ মাজত কিমান পবিত্ৰতা থাকিব লাগে। প্ৰভু ৰামে কামুৰি দিয়া ফলবোৰ খাইছে তৃপ্তিৰে আৰু কৈছে যে মোৰ মা কৌশল্যাই কিমান খোৱালে, মোৰ মা কৌশল্যাই কিমান খোৱালে, সেই তৃপ্তি পোৱা নাছিলো। আজি তুমি দিয়া এই ফলৰ মাজত ইমান তৃপ্তি, ইমান আনন্দ, ইমান সুন্দৰতা ক'ত লুকাই আছে মা? সেয়া হ'ল পবিত্ৰ মাতৃত্বৰ হৃদয়ৰ মাজত আছে, সেয়াই মাতৃপ্ৰেম। আৰু সেই ভাৱনাটোৱে আমাক বুজাবৰ কাৰণে নাৰদ মুনিক কৈছে যে তাতো কোনোবা ভকত থাকিব পাৰে, এবাৰ যোৱা।
বৃন্দাবন পালে, ব্ৰজধাম পালে, লগে লগে নাৰদ মুনিক ঘেৰি ধৰিলে যে দেৱৰ্ষি কোৱাচোন, তুমিতো প্ৰভুক লগ পাইছা, প্ৰভু সুখেৰে আছেনে, প্ৰভু আনন্দেৰে আছেনে, প্ৰভু আমাৰ কথা ভাবেনে, প্ৰভু কেতিয়া আহিব, আমাৰ পৰা বিচ্ছিন্ন হৈ গ'ল, আমি প্ৰভু কিমান দিন লগ পোৱা নাই। বোলে হে ৰবা, এইটো নহয় যে প্ৰভুই কষ্ট পাই আছে, প্ৰভুৰ মূৰৰ বিষ হৈছে, কোনো ভকতৰ চৰণৰ ধূলি পোৱা নাই। প্ৰভুই কৈছে চৰণৰ ধূলি দিলে ভাল হ'ব, আৰু সেই চৰণৰ ধূলি বিচাৰি আহি আছো। গতিকে তোমালোক যদি কোনোবা গৰাকী ভকত আছা, চৰণৰ ধূলি অকমান দিয়া, প্ৰভুৰ শিৰত দিম। খুব ধ্যান দি শুনিব। লগে লগে সমস্ত ব্ৰজগোপিনীয়ে এজনীয়ে শাৰী খুলি পাৰি দিলে যমুনাৰ বালিত, মোটা যমুনাৰ বালি চৰণত যিমান পাৰে উঠাই চৰণ জোকাৰিবলৈ আৰম্ভ কৰিলে। আৰু 16,000 গোপিনীয়ে যেতিয়া চৰণ জোকাৰিলে, লগে লগে দম হৈ গ'ল, শাৰীৰ গাঁঠি লগাই দিলে। গাঁঠি লগাই নাৰদমণি ক'লে, নাৰদমণি দেৱৰ্ষি লৈ যোৱা, দেৰি নকৰিবা, আমাৰ প্ৰাণনাথ, আমি যাক ভাল পাওঁ, আমি সেইজনৰ কষ্ট কেতিয়াও সহ্য কৰিম, লৈ যোৱা দেৱৰ্ষি, লৈ যোৱা। নাৰদমণি চাই আছে, চাই কৈছে, হেৰা গোপিকাসকল, তোমালোক ইমান জ্ঞান নাই, তোমালোকৰ ইমান জ্ঞান নাই, ইমান বুদ্ধি নাই, তোমালোকে জগতৰ ঈশ্বৰৰ শিৰত দিবৰ কাৰণে যি আনন্দ, যি ফূৰ্তি, এই চৰণৰ ধূলিবোৰ উঠাই জোকাৰিছা, তোমালোকে কিমান জন্ম নৰকত যাব লাগিব, সেই ভাবি মোৰ দুখ লাগিছে তোমালোকৰ কাৰণে। এজনী গোপিনীয়ে ক'লে, দেৱৰ্ষি, আমি কিমান জন্মত নৰকলৈ যাব লাগে, আমি কিমান জন্ম নৰকত পতিত হ'ব লাগে, এই হিচাপ আমাক নালাগে। আমি যাক ভাল পাওঁ, আমি যাক প্ৰাণৰে ভাল পাওঁ, এই ভাল পোৱাজনৰ সুখৰ কাৰণে আমি কোটি কোটি জন্ম নৰকত যাবৰ কাৰণে সাজু হৈ আছো, লৈ যোৱা। এয়া ভক্তি, এয়া ভাল পোৱা, নিস্বাৰ্থ যিটো প্ৰেম, সেয়াই হ'ল গোপী প্ৰেম। নিজৰ কাৰণে ভাল নাপায়, ভগৱানৰ কাৰণে ভাল পায়, আৰু আমি ভগৱানক ভাল পাওঁ নিজৰ কাৰণে। এডাল ধূপকাঠি আমি বিনা কাৰণত, এডাল ধূপকাঠি বিনা স্বাৰ্থত নজ্বলাওঁ। এডাল ধূপকাঠিৰ দাম কিমান, তথাপিও আমি নিস্বাৰ্থত ভগৱানক নজ্বলাওঁ। ধূপডাল ঘূৰাই কওঁ, প্ৰভু ল'ৰাকেইটা চাবা দেই, প্ৰভু ছোৱালীজনী মেট্ৰিক দিব আকৌ চাবা। অকল স্বাৰ্থ, এই কথাটোৱে আমাক বুজাইছে যে নিস্বাৰ্থ যি ভাল পোৱা, এয়াই হ'ল ভক্তি। নিস্বাৰ্থ ভাল পোৱা, এয়াই হ'ল ভগৱত ভক্তি। গতিকে আমাক এই জনাইছে নিস্বাৰ্থ ৰূপে আপুনি প্ৰথম, এতিয়া ভগৱানক কোনেও দেখা নাই, সেইটো হ'ল PhD কৰা কথা। আপুনি মই LP স্কুলৰ পৰা আৰম্ভ কৰিব লাগিব, অৰ্থাৎ প্ৰাথমিক পৰ্যায় মানে কি, স্বামী দেখা ভগৱান, তাৰ পৰা আৰম্ভ কৰক আই মাতৃসকলে। পিতৃ মাতৃ দেখা ভগৱান, তাৰ পৰা আৰম্ভ কৰক পুত্ৰসকলে। পিতৃ মাতৃ দেখা ভগৱান, এই ভাৱনাৰে, এই চিন্তাৰে আৰম্ভ কৰক। পিতৃৰ মাজেৰেহে ঈশ্বৰক দেখিব, মাতৃৰ মাজেৰে জগদম্বাক দেখিব। যদি দেখা ঈশ্বৰক অৱহেলা কৰে, যদি পিতৃ মাতৃক অৱহেলা কৰে, মনত ৰাখিব, নেদেখা ঈশ্বৰক কেতিয়াও নাপায়।